নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পুৰাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, যোৱা ৩ অক্টোবৰৰ পৰা আছাম পুলিচৰ ABUB, APRO, বোটমেন, ড্ৰাইভাৰ কনষ্টেবল আদি ভেকেঞ্চিসমূহৰ ফিজিকেল টেষ্ট আৰম্ভ হৈছে। তো যিসকল কেণ্ডিডেটৰ ইতিমধ্যে ফিজিকেল টেষ্ট হৈ গৈছে আৰু তেওঁলোকে ফিজিকেল টেষ্টত পাছ কৰিছে, তেওঁলোকৰ এটা প্ৰশ্ন যে এইবাৰ ফিজিকেল টেষ্টৰ কাট অফ কিমান যাব। তো এই ভিডিঅ'টিৰ যোগেৰে এইবাৰৰ ফিজিকেল টেষ্টৰ কাট অফ কিমান যাব পাৰে আপোনালোকক জনাই দিম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, এইবাৰৰ আছাম পুলিচৰ ফিজিকেল টেষ্টত বতাহ বৰষুণৰ বাবে বহু কেণ্ডিডেট ফিজিকেল টেষ্ট দিবলৈ নগ'ল আৰু যিখিনি কেণ্ডিডেটে ফিজিকেল টেষ্ট দিবলৈ গ'ল তাৰ আধা কেণ্ডিডেটে ৰানিঙত পাছ কৰিব নোৱাৰিলে আৰু যিখিনি কেণ্ডিডেটে পাছ কৰিব পাৰিলে তাৰে আৰু ভালেখিনি কেণ্ডিডেট মেডিকেল টেষ্টত আৰু হাইটত ফেইল কৰিলে। সেই অনুসৰি চাবলৈ গ'লে এইকেইদিন যি ফিজিকেল টেষ্ট হৈ গ'ল তাত পাছ কৰা কেণ্ডিডেটৰ সংখ্যা খুবেই কম। বোকা বৰষুণৰ বাবে যিখিনি কেণ্ডিডেটে পাছ কৰিলে সেইখিনি কেণ্ডিডেটে খুব এটা ভাল নম্বৰ আনিব নোৱাৰিলে। মই কোৱা নাই যে সকলো কেণ্ডিডেটে ভাল নম্বৰ আনিব পৰা নাই, বহু কেণ্ডিডেটে ভাল নম্বৰ আনিছে, 35+ নম্বৰ আনিছে, কিন্তু এই নম্বৰ পোৱা কেণ্ডিডেটৰ সংখ্যা খুবেই কম। বেছিভাগ কেণ্ডিডেটে 25ৰ পৰা 29+ নম্বৰ পাইছে। তো 25, 26+ বা তাতকৈ যিসকল কেণ্ডিডেটে কম নম্বৰ পাইছে তেওঁলোকৰ এটা প্ৰশ্ন যে তেওঁলোকে ৰিটেন টেষ্ট দিব পাৰিবনে নোৱাৰিব। যিহেতু এতিয়ালৈকে ফিজিকেল টেষ্ট শেষ হোৱা নাই সেইবাবে ইয়াত একজাক্ট কাট অফটো কোৱা সম্ভৱ নহয়। যিহেতু এইবাৰৰ কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজ যাব, তো যদিহে আপোনালোকৰ ডিষ্ট্ৰিক্টত সকলো কেণ্ডিডেটে এটা ভাল নম্বৰ আনিছে তেনেহ'লে ফিজিকেল কাট অফ হাই যাব আৰু যদি বেয়া নম্বৰ আনিছে বা কম নম্বৰ আনিছে তেনেহ'লে ফিজিকেল কাট অফটো ল' যাব। তো আপোনালোকে চিন্তা কৰিব নালাগে, এইবাৰৰ ফিজিকেল টেষ্টৰ কাট অফটো কম যোৱাৰ সম্ভাৱনা খুবেই বেছি, কাৰণ এইবাৰ বহু ভাল কেণ্ডিডেটে খুব এটা ভাল নম্বৰ আনিব পৰা নাই। তো আপোনালোকে ফিজিকেল কাট অফৰ কথা চিন্তা নকৰি এতিয়া ৰিটেনৰ বাবে পঢ়িবলৈ লওক, কাৰণ ফিজিকেল টেষ্টত যদি আপুনি কম নম্বৰ পাইছে তেন্তে ৰিটেন টেষ্টত এটা ভাল নম্বৰ আনিলে আপোনাক চাকৰিটো লোৱাত সহায় কৰিব। যদি আপোনালোকে নাজানে যে আছাম পুলিচৰ ৰিটেন এক্সামৰ বাবে কি কিতাপ পঢ়িব, কি চিলেবাছ থাকিব, তাৰ ওপৰত মোৰ অলৰেডি ভিডিঅ' বনোৱা আছে, তো আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। জয় হিন্দ, জয় অসম।